ঘৰত হে ভিক্ষা মাগে যিদিনা তেওঁ সেই 5 ঘৰৰ ভিতৰত কোনোবা ঘৰত ভিক্ষা পায় সেইদিনা তেওঁ পৰিয়াল সহিতে উদৰ পৰাই এসাঁজ খায় আৰু যিদিনা তেওঁ সেই 5 ঘৰৰ ভিতৰত কাৰো ঘৰতে ভিক্ষা নাপায় সেইদিনা কিন্তু তেওঁৰ পৰিয়ালটি লঘোণতেই যায় চোৱাচোন প্ৰিয় আজি দুদিন হ'ল মোৰ বান্ধৱৰ পৰিয়ালে একো খাব পোৱা নাই আজিও কিন্তু তেওঁ ভিক্ষা মাগি একোৱেই পোৱা নাই সেয়েহে প্ৰিয় তেওঁৰ দুখ দেখি প্ৰিয় মোৰ হিয়া ফাটি যায় আৰু আনফালে মনৰ দুখে হেপি প্ৰভৰে উভতিয়া যায় এক বৃক্ষৰ তলে বহে ভাগ্য কধিয়া হাতে ৰখি আছে কি খুৱাম আজি মই অনাহাৰেহে আছে মোৰ প্ৰাণৰ প্ৰিয়া তেৰে তেওঁৰ কাষে হিমতে মনৰ দুখেই বহিয়া আৰু অকস্মাতে মনোমোহা ফল আঠে বেঠে ব্ৰাহ্মণে বুটলি আনিলা টোপোলা বান্ধি বিপ্ৰয় কিন্তু এই বিষাক্ত ফল হেতু বিপ্ৰয় নাযা আতায় অনন্তৰে শুন আতায় অনন্তৰে শুন চাৰি ভাগ কৰি ফল কাটে ৰংগ মন কৃষ্ণৰ পদ পংকজত হে প্ৰভু দয়াময় হে প্ৰভু কৃপাময় আজি দুদিন হ'ল বাচাহতে মোৰ একো খাব পোৱা নাই তোমাৰ কৃপাতে এই ফল পালো মই হে প্ৰভু তোমাৰ চৰণত মই কৰিলো অৰ্পণ ফল খাই বাচাহতৰ হওক ক্ষুধা নিবাৰণ ফল খাই বাচাহতৰ হওক ক্ষুধা নিবাৰণ হেন দেখি লক্ষ্মী দেৱীৰ অমহাভয় হলা কৃষ্ণৰ চৰণে দেৱী
মৰি যাব শিশু হব বিষ ফল খাই অ মৰি যাব শিশু হব বিষ ফল খাই প্ৰভু বিষ বন্ধি লাগি খবে সংকট কালত শিশু হব অ সংকট কালত শিশু হব এ কৃষ্ণই বুলন্ত প্ৰিয়ে শুনা হব প্ৰিয়ে সেই ফল খখাই মোক সেই ফল খখাই মোক শুনা প্ৰিয়ে যিবিলাক মনুষ্যই আহাৰ গ্ৰহণ কৰাৰ আগত মোৰ চৰণত একান্ত মনে অৰ্পণ কৰে সেই আহাৰ বিষাক্ত হলেও কোনো মনুষ্যক অনিষ্ট সাধন কৰিব নোৱাৰে কিয় জানা প্ৰিয়ে সেই আহাৰ মোৰ কৃপাত অমৃত হৈ পৰে আৰু চোৱাচোন প্ৰিয়ে খখাই সেই ফলটো শিশুসকলক দিয়াৰ আগত মোৰ চৰণত অৰ্পণ কৰিছে গতিকে এতিয়া সেই ফলটো বিফল হৈ থকা নাই মোৰ কৃপাত সেই ফলটো এতিয়া অমৃত হৈ পৰিছে হ কৃষ্ণৰ পৰশে ফল অমৃত হইলা পৰম আনন্দে শিকোৱে পৰম আনন্দে শিকোৱে অৰাইছ খুদা মাৰ দুখৰ কথা অলপ সময় থওঁ সেই ৰাজ্যৰ ৰজাৰ কথা হয় অধীৰথ নামে ৰজা দুৰ্জন পাম ৰজা দুৰ্জন পাম খুৰা আৰু নাৰীৰ সংগ নেৰে দুৰাচাৰ ৰজাই নেৰে দুৰাচাৰ